নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আগন্তুক অসম পুলিচ DTE আৰু অন্যান্য এক্সামৰ কাৰণে অসম জিকে এটি সেশন লৈ আহিছোঁ। তো ইয়াতে আমি 20টা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে অসম জিকেৰ PDF বা কুইজ এটেম্প কৰিবৰ কাৰণে আমাৰ ৱেবছাইট assamgkquiz.com ভিজিট কৰিব। তো প্ৰথম প্ৰশ্নটো ফাৰ্ষ্ট আছামিজ ডিকচনাৰী বেছড অন সংস্কৃত। তো এইখন আছিলে হেমকোক আৰু হেমকোক কোনে লিখিছিলে তাৰে ওপৰত অলৰেডি কুইজ আগবঢ়োৱা হৈছে। আপোনালোকে কুইজ ৱেবছাইটটো ভিজিট কৰিব, আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তো ইয়াৰ পিছতে বাগৰুম্বা ইজ এ ডেন্স অফ, যথেষ্ট ইজি, বড়োসকলৰ এইটো এটা ডেন্স বা উৎসৱ বুলি ক'ব পাৰোঁ। তো ইয়াৰ পিছতে হৈছে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ ন' ইণ্টাৰনেশ্যনেল বাউণ্ডৰী। তো এইটো এটা এনেকুৱা ধৰণৰ প্ৰশ্ন আছিলে, 4টা অপশ্যন আছিলে আৰু তাৰে ভিতৰত তিনিচুকীয়া জিলাখনৰ কোনো ধৰণৰ ইণ্টাৰনেশ্যনেল বাউণ্ডৰী নাছিলে আৰু এইটো 2019 ফৰেইনাৰ্ছ ট্ৰিবিউনেলত অহা প্ৰশ্ন আছিলে। তো চাওক, তিনিচুকীয়া জিলাখনৰ যিটো বাউণ্ডৰী অৰুণাচল প্ৰদেশৰ লগত টাচ কৰি আছে বা আমাৰ অন্যান্য ৰাজ্যৰ লগত টাচ কৰি আছে, কিন্তু আমাৰ যদি ইফালৰ জিলাকেইখনমান চাওঁ, কৰিমগঞ্জ বা ইফালে আছে আমাৰ চিৰাং, তেনেকুৱা ধৰণৰ জিলাবিলাক চালে ইণ্টাৰনেশ্যনেল বাউণ্ডৰী টাচ কৰি আছে, কাৰণ কেইখনমান জিলা বাংলাদেশৰ লগত টাচ কৰি আছে আৰু কিছুমান ভূটানৰ লগত টাচ কৰি আছে। তো ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সুৰত নামঘোষা। নামঘোষা কোনে লিখিছে আপোনালোকে নিশ্চয় জানে, শ্ৰী মাধৱদেৱ পুৰুষে এই নামঘোষাখন লিখিছিলে। তাৰোপৰি কীৰ্তন ঘোষাখন লিখিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। কাৰেঙৰ লিগিৰি এইখন কোনে লিখিছিলে? জ্যোতিপ্ৰসাদ আগৰৱালাই এই কাৰেঙৰ লিগিৰিখন লিখিছিলে। কইন ছিষ্টেম ৱাজ ইন্ট্ৰডিউচ বাই, আমাৰ অসমত বিশেষকৈ কইন ছিষ্টেমটো কোনে ইন্ট্ৰডিউচ কৰিছিলে? আহোম ৰজা চুকলেংমুং বা গড়গয়া ৰজাই। হুইচ আছামিজ ফিল্ম ৱাজ ৰিলিজড ইন 1935। তো এইখন আছিলে জয়মতী, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰি উলিয়াইছিলে জয়মতীখন। তাৰ পাছতে আছে হুৱেৰ ৱাজ মাধৱদেৱ বৰ্ণ। মাধৱদেৱ পুৰুষৰ জন্ম ক'ত হৈছিলে? লেটেকু পুখুৰীত জন্ম হৈছিলে। আৰু গুৰুজনাৰ অৰ্থাৎ শংকৰদেৱৰ জন্মটো আপোনালোকে জানি লোৱাটো উচিত। আৰু বন্ধু বান্ধৱীসকলে 1000 জিকেৰ য'ত অসম জিকে অসমীয়াত আছে, আপোনালোকে এই কিতাপখন যদি এতিয়ালৈকে কিনা নাই কিনি ল'ব, মাত্ৰ 35 টকা। তাৰোপৰি অন্যান্য জিকেৰ হেৰিও আছে, আমাৰ ষ্ট'ৰ ভিজিট কৰিব, ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ। তো ইয়াতে 1000 জিকেৰ যিটো ফাইল সেইটো এনেকুৱা ধৰণৰ হ'ব, 1 লাইনৰ প্ৰশ্ন উত্তৰ সকলোবিলাক অসমীয়াত আছে, য'ত জিকে, অসম সাহিত্য, কাৰেণ্ট এফেয়াৰ সকলো প্ৰশ্ন আছে। তো ইয়াৰ পিছতে ৰিয়ান পৰাগ ইজে, চাওক এইটো ফৰেইনাৰ্ছ ট্ৰিবিউনেলত অহা প্ৰশ্ন। অসম পুলিচৰে SLPRB অনুষ্ঠিত কৰিছিলে, এগৰাকী ক্ৰিকেট প্লেয়াৰ আছিলে। ভিলেজ ৰকষ্টাৰ ৱাজ ডাইৰেক্টেড বাই, ভিলেজ ৰকষ্টাৰ কোনে ডাইৰেক্ট কৰিছিলে? ৰীমা দাসে। তেওঁৰ পিছৰ যিখন বোলছবি সেইখন আপোনালোকে জনাটো প্ৰয়োজন, বুলবুল কেন সিং যিখন। ইয়াৰ পিছতে আছে শ্ৰী ৰামেশ্বৰ তেলী ইজ, ৰামেশ্বৰ তেলী কোন আছিলে? তো এইটো সেই এক্সামতে অহা প্ৰশ্ন আছিলে, মিনিষ্টাৰ অফ ষ্টেট ইন ফুড প্ৰচেছিং মিনিষ্ট্ৰীৰ মিনিষ্টাৰ। তো ইয়াৰ পিছতে হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন, অসমীয়া ভাষাৰ প্ৰথমখন মেগাজিন কি আছিলে? অৰুণোদয় আছিলে। আৰু অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিলে? তো এই ধৰণৰ প্ৰশ্ন জানিবৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰা অত্যন্ত প্ৰয়োজন। সকলোবিলাক অসম বুৰঞ্জীৰ প্ৰশ্ন হওক বা অসম সাহিত্যৰ প্ৰশ্ন হওক তাতে অন্তৰ্ভুক্ত কৰা হৈছে। শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড বাই হুইচ কুইন? তো শিৱদৌল একচুৱেলি অম্বিকা কোঁৱৰীয়ে নহয়, ফুলেশ্বৰী দেৱীয়ে এইটো কনষ্ট্ৰাক্ট কৰিছিলে। আৰু এই ফুলেশ্বৰী দেৱী কাৰ কোঁৱৰী আছিলে বা কাৰ ৰাণী আছিলে? শিৱসিংহৰ আছিলে। তো ইয়াৰ পিছতে আছে একশৰণ নাম ধৰ্ম ৱাজ এষ্টাব্লিছ বাই শ্ৰীমন্ত শংকৰদেৱ ডিউৰিং হুইচ কিংছ টাইম। চাওক ইয়াতে প্ৰশ্নটো বেলেগ ধৰণৰ হ'ব পাৰে, কোনজন ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিলে বা প্ৰতিষ্ঠা কৰিছিলে? মহাৰাজ নৰনাৰায়ণৰ দিনত, বা কেতিয়াবা নৰনাৰায়ণৰ সমসাময়িক আহোম ৰজাজনৰ নামো ইয়াতে উল্লেখ থাকিব পাৰে। তো ইয়াতে নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত শংকৰদেৱ গুৰুজনাই একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিলে। তো ইয়াৰ পিছতে আছাম চেঞ্জ ডেছ MPs টু ৰাজ্যসভা। ৰাজ্যসভালৈকে অসমৰ পৰা কেইজন MP পঠোৱা হয়? 7জন, বা অসমৰ আসন কেইখন ৰাজ্যসভাত? 7খন। দ্য শ্বেপ অফ কইনছ ডিউৰিং আহোম কিংডম ৱাজ, আহোম ৰাজত্বকালত কইনবিলাকৰ আকৃতি কেনেকুৱা আছিলে? প্ৰায় অক্টাগনেল, 8টা কোণ আছিলে এনেকুৱা ধৰণৰ। ইয়াৰ পিছতে হুৱেৰ উইল ইউ ফাইণ্ড গল্ডেন লাংগুৰ, গল্ডেন লাংগুৰ আপুনি ক'ত পাব পাৰে? চক্ৰশিলাত এই গল্ডেন লাংগুৰ পাব পাৰে। ইয়াৰ পিছতে হু ৱাজ নউন এজ মহাৰাজা ধীৰাজ, মহাৰাজা ধীৰাজ আখ্যা কাক দিয়া হৈছে? পুষ্য ব্ৰহ্মণক। ইয়াৰ পিছতে ইন হুইচ ইয়েৰ দ্য ফাৰ্ষ্ট শৰাইঘাট ব্ৰিজ ইন গুৱাহাটী ৱাজ কনষ্ট্ৰাক্টেড, শৰাইঘাটৰ দলংখন, প্ৰথম যিখন দলং সেইখন কেতিয়া বনোৱা হৈছিলে? 1962 চনত। তো ইয়াৰ পিছতে হোৱাট ইজ কল্ড পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট, নৰ্থ ইষ্টৰ পিচ গাৰ্ডেন বুলি কোনখন ৰাজ্যক কোৱা হয়? মিজোৰামক কোৱা হয়।
ইয়াৰ পিছতে আছে হুইচ টেম্পল ৱাজ বিল্ট ডিউৰিং শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টিৰ সময়ত এই ৰজাসকলৰ সময়ত কোনটো মন্দিৰ বনোৱা হৈছিলে মহাভৈৰৱ মন্দিৰটো বনোৱা হৈছিলে ক'ত আছে আপোনালোকে নিশ্চয় জানে ইয়াৰ পিছতে ইষ্ট ইণ্ডিয়া কোম্পানী এনেক্সড কাছাৰী কিংডম বিকজ অফ চাওক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্যখন কি কাৰণ এনেক্স কৰিছিলে বা সেইখন হেৰি কৰি দিছিলে শেষ কৰি দিছিলে ডক্ট্ৰাইন অফ লেপছ অৰ্থাৎ স্বত্ববিলোপ নীতিৰ জৰিয়তে বা স্বত্ববিলোপ নীতিৰ বাবে কছাৰী ৰাজ্যখন নোহোৱা কৰি দিছিলে বা ভংগ কৰি দিছিল বুলিও ক'ব পাৰোঁ আমি হুজ ডটাৰ ৱাজ অমৃতা প্ৰভা হু গট মেৰিড টু কাশ্মীৰী প্ৰিন্স মেঘবাহন কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ লগত বিয়া হৈছিলে কোনে অমৃতা প্ৰভাই আৰু এও কাৰ জীয়েক আছিলে বালব্ৰহ্মণৰ জীয়েক আছিলে তো ইয়াৰ পিছৰ প্ৰশ্নটো হিমা দাসৰ নিকনেমটো সুধিছে তো এইটো যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন থিং এক্সপ্ৰেছ হিমা দাসৰ নিকনেম তো ইতিমধ্যে আমি ভালেকেইটা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিলোঁ আৰু আপোনালোকে যদি এই ফাইলটো কিনিব বিচাৰে সোনকালে অৰ্ডাৰ কৰি ল'ব তো ইয়াৰ PDF ফাইলটো আপোনালোকে ডাউনলোড কৰিব পাৰিব পে কৰাৰ লগে লগে আৰু যদি PDF ফাইল ডাউনলোড কৰাত অসুবিধা হয় তেনেহ'লে হোৱাটছআপ নম্বৰ দিয়া আছে আপোনালোকে মেছেজ কৰিব আপোনালোকৰ পে'মেণ্টৰ স্ক্ৰীনশ্বট আৰু নামসহ ধন্যবাদ